নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ কাৰণে বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকে নিজৰ জিলাতে থাকি ভেকেঞ্চিত চাকৰি কৰিব পাৰিব। তো আপোনালোকৰ কাৰণে নতুনকৈ 6308টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। নিজৰ জিলাতে থাকি আপোনালোকে ভেকেঞ্চিৰ কাৰণে চাকৰি কৰিব পাৰিব। ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ ডিপ্ল'মা। অৰ্থাৎ আপোনালোকে যদি 10 পাছ কৰি উঠিছে বা 12 পাছ কৰি উঠিছে নাইবা যদি আপোনালোকে ডিপ্ল'মা কৰি উঠিছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। অনলাইনৰ জৰিয়তে ভেকেঞ্চিত এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব, চেলাৰী কিমান দিয়া হ'ব, আপোনালোকৰ বয়সৰ সময়সীমা কিমান থাকিব, কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা বিচৰা হৈছে, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ আপোনালোকৰ কাৰণে 6308টা পদৰ কাৰণে ভেকেঞ্চিবোৰ হৈছে আপোনালোকৰ পিয়ন, কেৰাণী, এছিষ্টেণ্ট আদি বিভিন্ন ধৰণৰ পদ আছে। তো আপোনালোকৰ যিটো পোষ্টতে অৰ্হতা মিলে, যিটো পোষ্টতে আপোনালোকে এলিজিবল হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ আপোনালোকৰ কাৰণে 6000+ পদৰ যি ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ ICICI বেংকৰ তৰফৰ পৰা। আপোনালোকে চাব পাৰে যে ICICI বেংক ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ 2025 চনৰ ICICI বেংকৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকক সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিৰ সব ডিটেইলছখিনি আপোনালোকে চাই লওক। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে এপ্লাই কৰি ল'ব। তো ইয়াতে আপোনালোকে চাব পাৰে ICICI বেংকৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে। অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে ICICI বেংক, য'ত আপোনালোকে নাম্বাৰ অফ পোষ্ট চাব পাৰে যে 6308টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন। তো আপোনালোকে যদি 10 পাছ কৰি থৈছে বা 12 পাছ কৰি থৈছে নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিবোৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকৰ ইণ্টাৰভিউটো একেবাৰে চিম্পল ইণ্টাৰভিউ হ'ব। আপোনালোকে ইণ্টাৰভিউ কোৱালিফাই কৰিলে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো এনেধৰণে আপোনালোকৰ ভেকেঞ্চিবোৰ কাৰণে চিলেকশ্যন হৈ যাব। এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 25 জানুৱাৰীৰ পৰা ভেকেঞ্চিবোৰ কাৰণে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 17 মাৰ্চ। তো আপোনালোকে চাব পাৰে যে আপোনালোকৰ হাতত 2 মাহ সময় আছে। তো আপোনালোকে যদি ইচ্ছুক হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰে। অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। তো অনলাইন এপ্লাই কৰাৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সব ডিটেইলছখিনি চাই লওক যে কি পোষ্টৰ ভেকেঞ্চি আছে। যিহেতু 6308টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ICICI বেংকৰ তৰফৰ পৰা। তো আপোনালোকে সব ডিটেইলছখিনি চাই লওক যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে পোষ্ট চাব পাৰে আপোনালোকে 6308টা পদৰ ভেকেঞ্চি আছে। নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে ক্লাৰ্ক অৰ্থাৎ কেৰাণী পদৰ ভেকেঞ্চি আছে, পিঅ'ৰ ভেকেঞ্চি আছে, ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি আছে, চেল ৰিলেশ্যনশ্বিপৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, অপাৰেটৰৰ ভেকেঞ্চি আছে, ছিগনেল উইণ্ড' ক্লাৰ্কৰ ভেকেঞ্চি আছে। তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ ভেকেঞ্চি থাকিব। তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে, চুইপাৰৰ ভেকেঞ্চি আছে, ছিকিউৰিটিৰ ভেকেঞ্চি আছে, পিয়নৰ ভেকেঞ্চি আছে। তো বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে প্ৰথমতে ভেকেঞ্চিৰ সব ডিটেইলছখিনি চাই লওক। ইয়াতে আপোনালোকে চাব পাৰে এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ কাৰণে 40 বছৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব হ'লে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা লাগিব। তো
তো ইয়াতে আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব যেহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেন্সি আছে তো আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ থাকিব তো ইয়াতে আপোনালোকৰ যেটা ভেকেন্সি আছিলে ক্লাৰ্ক পিঅ সুইপাৰ সিকিউৰিটি পিয়ন ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ মেনেজাৰ পদৰ ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব বাকি যেটা পোষ্ট আছে আপোনালোকৰ পোষ্টসমূহত আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব তো বেলেগ বেলেগ পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ থাকিব যেটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতা মিল খায় যেটো পোষ্টত আপোনালোকে ইন্টাৰেস্টেড হয় আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব তো আপোনালোকে ইতিমধ্যে গম পালে যে শিক্ষাগত অৰ্হতা আপোনালোকৰ কি লাগিব ভেকেন্সিসমূহৰ কাৰণে অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব তো যেটা ভেকেন্সি আছে ভেকেন্সিসমূহৰ স্যালাৰিটো আপোনালোকে চাব পাৰে যে 32000 টকাৰ পৰা আপোনালোকক 64000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব সিলেকশন প্ৰচেছটো আপোনালোকে চাব পাৰে যে প্ৰথমতে আপোনালোকৰ ইন্টাৰভিউ হ'ব পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তো আপোনালোকৰ কাৰণে সিম্পল ইন্টাৰভিউ হ'ব ইন্টাৰভিউ কোৱালিফাই কৰিলে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈ যাব তো এনেধৰণে আপোনালোকৰ সিলেকশন হ'ব তো যেটা ভেকেন্সি আছে ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে জেনাৰেল ওবিসি ইডব্লিউএছ এসসি এসটি পিডব্লিউডি কোনো ধৰণৰ কেণ্ডিডেটছ এপ্লিকেশন ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব তো যেটা ভেকেন্সি আছে আপোনালোকে ভেকেন্সিসমূহত কেনেধৰণে এপ্লাই কৰিব তাৰ হ'ব ডিটেইলছখিনি দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেন্সিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ ডেসক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব তো ইয়াতে আপোনালোকে চাব পাৰে যে অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেন্সিবোৰত এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহৰ কাৰণে এলিজিবল হয় মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব তো যেটা ভেকেন্সি আছে ভেকেন্সিসমূহত আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব তো আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন মোডটো হৈছে আপোনালোকৰ অনলাইন ভেকেন্সিসমূহৰ অনলাইন আবেদন প্ৰক্ৰিয়া 25 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 17 মাৰ্চ তো যেটো পোষ্টত আপোনালোকে ইন্টাৰেস্টেড হয় যেটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব তো লিংকসমূহ আপোনালোকে ভিডিঅ ডেসক্ৰিপশ্যনত পাই যাব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ